আমাৰ চৰকাৰত যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছিলে তেতিয়াও আমি প্ৰচেষ্টা চলাইছিলোঁ যে প্ৰাদেশিকৰণ হওক বা কন্ট্ৰেকচুৱেলক হওক আমি কৰ্মচাৰীসকলক নিশ্চিত দৰমহা যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। সেই সময়তো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলোঁ আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। মই নিজে দেখিছিলোঁ যে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত বহুত প্ৰচেষ্টা কৰিছিল, ব্যক্তিগত প্ৰচেষ্টাও কৰিছিল আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো শেষ সময়ত ই থাকি গৈছিলে। এইবাৰ আমি আকৌ এটা প্ৰচেষ্টা চলাইছিলোঁ আৰু বিভিন্ন আইনগত আসোঁৱাহসমূহ দূৰ কৰি আমি অসম পৌৰ নিগম কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2025 আমি বিধানসভাত অনুমোদন কৰিছিলোঁ আৰু এই আইনখনত 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বৰে পৰা কৰ্মৰত আমি কৰ্মচাৰী বা বিষয়াসকলক প্ৰাদেশিকৰণৰ সুবিধা দিছিলোঁ। লগতে আমি এটা ব্যৱস্থা ৰাখিছিলোঁ যে চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ দিনটোৰ পৰাই আমি তাক ধৰিব লাগে। ফলত বিত্তীয়ভাৱে কিছু কৰ্মচাৰী নিজকে ডিসএডভান্টেজিয়াছ বুলিও ভাবিব পাৰে ইনিচিয়েল পিৰিয়ডটোত। সেইবাবে কোনোবাই যদি নিজে প্ৰাদেশিকৰণ হ'ব নোখোজে তেওঁলোকে বৰ্তমানৰ দৰে পৌৰ নিগম নিকায়সমূহৰ পৰা দৰমহা লৈ নিজৰ কাম কৰি থাকিব পাৰিব। 1044 গৰাকী কৰ্মচাৰী আমি প্ৰাদেশিকৰণত অনুমোদন জনাইছিলোঁ আৰু 634 গৰাকীয়ে এই প্ৰাদেশিকৰণৰ বাবে সন্মতি দিছিলে আৰু আজি আমি আপোনালোকক নিযুক্তি পত্ৰ দিবলৈ ইয়াত আজি আমি সমবেত হৈছোঁ। আমাৰ পৌৰ নিগম অসমত গঠন হোৱা প্ৰায় 50 ইয়াৰ্ছ হৈ গ'ল, 48 বছৰ 50 ইয়াৰ্ছ, তাতকৈও বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে, নিকায় আছে। প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা লাভ কৰিব। আমাৰ চৰকাৰী কৰ্মচাৰী হ'লে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰোঁ, যিকেইটা সুবিধা আপোনালোকেও পাব। প্ৰথম, আমি নিয়মিত দৰমহা পাব পাৰিম, যিটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ। কাৰণ নহ'লে আমি 16 ফাইনেন্স কমিশ্যন, 15 ফাইনেন্স কমিশ্যন, 6 ফাইনেন্স কমিশ্যন, 5 ফাইনেন্স কমিশ্যনৰ ডিভলিউশ্যনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ। আৰু 2-3খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে। গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিলে। এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম। আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিচিয়েল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ পৰাই 1 তাৰিখে দৰমহা পাব পাৰোঁ। মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশত কামখিনি কৰি দিব, যিহেতু এতিয়া আইনগত কোনো বাধা নাই।